হেল্ল' এভৰিৱান। আহ, সদায় গীটাৰ বজোৱা ভিডিঅ' দি থাকোঁ বা গীটাৰ বজাই থাকোঁ। আজি ভাবিছোঁ অলপ কথা পাতোঁ, অলপমান আজৰি সময়ো পালোঁ। ঘপককৈ এটা কথা মনলৈ আহিলে। আমি মোক বহুতে সুধি থাকে, দাদা আপুনি জুবিন দাক বেছি ভাল পায় নে পাপন দাক বেছি ভাল পায়? এইটো বহুত কমন এটা কুৱেশ্যন। বহুতে সুধি থাকে, বহুতে জুবিন দাক ভাল পায়, বহুতে পাপন দাক ভাল পায়। মোৰ ক্ষেত্ৰত কেনেকুৱা মই কওঁ। যেতিয়া মই সৰু আছিলোঁ তেতিয়া তোমাৰ আহ, জুবিন দাৰ প্ৰথম গান শুনিছিলোঁ। ঘৰত গাড়ীত বজাই থয় বা ক'ৰবাত সকলোতে বাজে আৰু ফ'ক ছং হওক, মডাৰ্ণ ছং হওক। তেতিয়া মুখা এলবাম এইটো ওলাইছিলে। সেইটো সময়ত মই যেতিয়া ডাঙৰ হৈছিলোঁ লাহে লাহে মুখা এলবামটো ওলাইছিলে। তাৰ আগতো কিবা কিবি আৰু এলবাম ওলাইছিলে। আহ, খুব মানে আৰু হেৰি আৰু খুব মানে ভাল লাগে আৰু তেতিয়া আৰু মানে একদম নতুন গান শুনিম আৰু এনেকুৱা লাগে। জুবিনদাৰ গানবোৰ ওলাই তেতিয়া শুনিবলৈ তেনেকেই ষ্টাৰ্ট হোৱা একচুৱেলি। নজনাকৈ কাণত পৰিলে আৰু ইমানেই মানে জুবিন দা চবেই ভাল পায়, ফেমাছ। তো নজনাকৈ কাণত পৰিলে সেই গানবিলাক য'ৰ ত'ৰ পৰা আহি পৰেহি। আৰু প্ৰতিটো গানেই মানে এটা বেলেগ বেলেগ ধৰণৰ মানে গান, চব গানেই। আৰু প্ৰতিটো গানকে মানে বেয়া বুলি ক'ব নোৱাৰি মানে। আৰু নুশুনাকৈ থাকিব নোৱাৰি। তুমি মানে মন নগ'লেও তুমি জুবিন দাৰ গান মানে মন নগ'লেও শুনি থাকিব পাৰিবা। তো সেনেকৈ জুবিন দাৰ গান ঘৰত লাহে ধীৰে শুনি গাড়ীত খুব বাজিছিলে একচুৱেলি। আমাৰ গাড়ীত আগতে জুবিন দাৰ গান দেউতাই খুব বজাইছিলে মানে। তো তেতিয়া মানে শুনি থাকোঁ আৰু ৰাতিপুৱাই লগাই দিয়ে আৰু গাড়ীখন যেতিয়া ধুৱে চাফা কৰে গাড়ীখনৰ গান লগাই থৈ দিয়ে মানে। তো তেনেকেই জুবিন দাৰ প্ৰীতিৰ সুবাসে, জোনাকে কাণে কাণে আহি ক'লে, এইবিলাক গান মানে লাহে লাহে কাণত পৰা আৰু তাৰপিছত যেতিয়া ডাঙৰ হ'লোঁ আৰু নিজে বিচাৰি বিচাৰি চব শুনিলোঁ আৰু গানবিলাক মানুহজনক গম পালোঁ। জুবিন দাৰ একচুৱেলি সেই জাৰ্ণিটো যেনেকৈ তেওঁ মানে এ, যোৰহাটৰ পৰা ওলাই আহি এ, এটা মানে একদম কলেজীয়া দিনৰ পৰা কৰি 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 কেনেকুৱা এটা লেভেল পালেগে। সেই জাৰ্ণিটোৰ লগত একচুৱেলি চব ল'ৰাই কানেক্ট কৰে। চব ল'ৰাই তেনেকুৱা এটা মন যায় যে জুবিন দাৰ নিচিনা চব ল'ৰা হ'বলৈ মন যায় একচুৱেলি, সঁচা কথা ক'বলৈ গ'লে। তো জুবিন দাৰ লগত সেনেকৈ মানে জাৰ্ণিটো কানেক্ট হৈছিলে। তো জুবিন দাৰ গান আৰু গানৰ কথাটো ক'বলৈ নাযাওঁ, মই প্ৰতিটো গানেই বহুত ধুনীয়া। আৰু জুবিনৰ লগত সেনেকৈ কানেক্ট হোৱা মানে মই নিজৰ কানেকশ্যনটো কৈ আছোঁ জুবিনদাৰ লগত। তো সেনেকৈ গান শুনিছিলোঁ আৰু জুবিনৰ গান শুনি 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 দেন জাৰ্ণিটো আগবাঢ়িলে। দেন মিউজিকত আহিলোঁ, তেতিয়া আৰু বুজি পোৱা হ'লোঁ। গানবিলাক যেতিয়া বজালোঁ, প্ৰীতিৰ সুবাসে এইবিলাক গান যেতিয়া বজালোঁ, তেতিয়া গম পালোঁ যে মানুহজন অলপ মানে অলপ ষ্টাডি কৰা মানুহ মানে, সেইটো গম পালোঁ আৰু আৰু তেতিয়া মিউজিকটো তেওঁৰ ষ্টাডি কৰিবলৈ লাগিলোঁ। প্ৰায় অলম'ষ্ট চব গানেই মানে যিমান পাইছিলোঁ তেতিয়া চবেই উঠাইছিলোঁ, বজাইছিলোঁ, লগৰ লগত জেমিং কৰিছিলোঁ গানে জ্ঞানে। তাৰপিছতে তেনেকুৱা গানবিলাক আৰু টান টান গানবিলাক, মায়াবিনী হওক, অমানিশা হওক, সেইবিলাক আৰু তেনেকৈ জুবিনদাৰ লগত এটা মানে শুনি 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 সৰুৰ পৰা জুবিনদাৰ নিজৰ ঘৰৰ মানুহৰ নিচিনাই লাগে মানে। এনেকুৱা নালাগে যেন কোনোবা ছিংগাৰ এজন। তাৰপিছত বাৰু বহুত লগো পালোঁ বা গানতো বজাইছোঁ জুবিনদাৰ গোৱা গানত। সেইটো এটা সৌভাগ্য আৰু তেনেকৈ জাৰ্ণিটো ষ্টাৰ্ট হ'ল। তো জুবিনদাৰ লগত সেইটো কানেকশ্যন একদম ঘৰুৱা মানুহ এজন নিচিনা লাগে নিজৰ। আৰু তাৰপিছতে তাৰপিছত ক্লাছ 10 মান পঢ়ি থাকোঁতে, টেন টেন মানতে হ'ব চাগে, তেতিয়া মানে ক্লাছ 9-10 মানত আৰু লাহেকৈ মানে পাপন দা মানে তেতিয়া তাৰ আগত নাছিলে মানে। তেতিয়া মানে পাপন দাই লাইভ শ্ব' কৰা ষ্টাৰ্ট কৰিছে। তো লাইভ শ্ব' কৰা যেতিয়া ষ্টাৰ্ট কৰিলে তেতিয়া মানে টিভিত দেখি আচৰিত আৰু পূৰা বেণ্ড টাইপ মানে ৰক ৰক বস্তুটো পূৰা পাপন দাই অসমীয়া গানত ৰক ফ্লেভাৰটো দিয়ে। পূৰা গীটাৰ বেছ থাকে গানবিলাকত, দীঘল দীঘল গীটাৰ চলো থাকে, চব গানতে গীটাৰ পাৰ্টছ থাকে, ইমান ভাল লাগে শুনি। তেতিয়া মানে ইমান বেণ্ড বেণ্ড টাইপ বস্তুবিলাক নাছিলে মানে দেই, ইমান এটা নাছিলে মানে। তো টিভিত যেতিয়া দেখোঁ আৰু পূৰা বেণ্ড নিচিনা বজাইছে, বেছ গীটাৰ লিড গীটাৰ পূৰা আগত আহি বজায় মানে। আৰু বহুত মিউজিকৰ পাৰ্ট থাকে আৰু মানে বিৰাট টাইট বজায় মানে, ভাল লাগে আৰু তেতিয়া আৰু সেনেকুৱা মিউজিক শুনা নাছিলোঁ আগতে তেনেকৈ বিশেষ। তো পাপন দাৰ লগত তেনেকৈ ইণ্ট্ৰডিউচ হোৱা আৰু যে গীটাৰখনৰ মানে পাপন দাৰ গানবিলাকত যেনেকৈ গীটাৰখন বাজে তেনেকৈ কাৰো গানতে নাবাজে মানে গীটাৰখন। তো সেইটো মানে এটা বেলেগ এটা এট্ৰেকশ্যন মানে গীটাৰখনৰ প্ৰতি, পাপন দাৰ গানবিলাকৰ প্ৰতি। আৰু পাপন দাৰ প্ৰথম গানো শুনিছিলোঁ মন মোৰ। মন মোৰটো মানে আমাৰ ঘৰৰ ওচৰত দাদা এজনে বজাই থাকে, বজাই থাকোঁতে এনেকৈ কাণত পৰিলে। আৰু কাণত পৰি মানে গানটোৱে টানি নিয়া নিচিনা হ'ল মানে, এনেকৈ টানি লৈ যোৱা নিচিনা লাগে মানে গানটো শুনিলে এতিয়াও। তাৰপিছতে সেনেকৈ বিচাৰি বিচাৰি তাৰপিছতে এলবাম, তেতিয়া পইচা গোটাই গোটাই এলবাম কিনা হ'লোঁ পাপন দাৰ। চিনাকি অচিনাকি, জোনাকী ৰাতি, এইবিলাক কিনিছিলোঁ।
কিনি কিনি শুনিছিলোঁ ঘৰত চিডিত লগাই পেলাই। তো সেনেকৈ ষ্টাৰ্ট হোৱা জাৰ্ণিটো পাপন দাৰ মিউজিকত আৰু পাপন দাৰ মিউজিকৰ লগত। দেন লাহে 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 আৰু মিউজিকটো বুজিলোঁ। তো পাপন দা বলিউডৰ গানবিলাকো বহুত ফেমাছ হ'ল। আহ, মানে মানুহজন এটা বেলেগ লেভেললৈ গ'ল। চ' দুইজনৰে মানে ইনফ্লুৱেঞ্চটো বহুত বেলেগ বেলেগ হয় আৰু দুজনেই বহুত বেলেগ বেলেগ ধৰণৰ মিউজিক কৰে মানে মোৰ হিচাপত। পাপন দাৰ মিউজিকটো বহুত বেলেগ হয় আৰু জুবিন দাৰ মিউজিকটো বহুত বেলেগ হয়। আৰু জুবিন দাই একচুৱেলি চব মিউজিকে কৰে, ঠিক আছে। পাপন দাই কিন্তু চব টাইপৰ মিউজিক নকৰে, তেওঁ কিছুমান নিজৰ ষ্টাইলত কৰে। আৰু সেইটো কাৰণে দুইজনকে ভাল লাগে। আৰু দুইজন মানে আমাৰ অসমৰ কাৰণে বহুত এটা ডাঙৰ এটা লেভেলত আছে আৰু এতিয়া বহুত মানে ওপৰৰ লেভেল এটাত আছে। সেইটো আমাৰ কাৰণে বহুত ডাঙৰ কথা। সেইটো কাৰণে দুইজনকেই সমানে ভাল পাওঁ। বাট দুইজনৰ লগতে জাৰ্ণি তেনেকৈ ষ্টাৰ্ট হ'ল। মই লাষ্ট ইয়েৰ মই পাপন দাৰ কাৰণেও এটা গান বজাইছিলোঁ, অসমীয়া গান এটা। তাৰপিছত পাপন দাৰ লগত ষ্টেজত পাপন দাই মোক বজাবলৈ মাতি নিছিলে মনগীত ফেষ্টিভেলৰ মাজুলীত। তেতিয়া মোক ক'লে গিটাৰখন ল, মানে ঘপককৈ মই ষ্টেজৰ ছাইডত ৰখি আছিলোঁ, ঘপককৈ ক'লে এই গিটাৰখন ল, আহা, কেনেকৈ ক'লে। তাৰপিছত মই মানে লগৰ এটা গিটাৰখন লৈ পাপন দাৰ বজাবলৈ গ'লোঁ। পাপন দাই মোৰ গিটাৰখন বজাইছিলে। তাৰপিছত বজাই পাপন দাৰ লগত জেম কৰিলোঁ ষ্টেজত। আৰু পাপন দাই ইণ্ট্ৰডিউচ কৰি দিছে মোক। আৰু মনমোৰটো বজাইছিলোঁ তেতিয়া, ঢৌৱে ঢৌৱে নৈ বজাইছিলোঁ। তো সেইবিলাক এটা মানে ভাবিব নোৱাৰি আৰু সেইটো জাৰ্ণিৰ পৰা আহি আহি সেই মানুহকেইজনক লগ পোৱা, এনেই লগ পোৱাটোৱে মানে বেলেগ এটা হয়। আৰু দুজন মানুহকে পাৰ্চনেলি মিউজিকেলিটো বেলেগ এটা হয়, আমি গান শুনি থাকোঁ। বাট পাৰ্চনেলিও দুজনী মানুহ মানে বেলেগ ধৰণৰ মৰমীয়াল। তোমালোকে যোনে যোনে যদি কেতিয়াবা পাইছা, যদি ভালকৈ পাইছা, তেতিয়াহ'লে গম পাবা বেলেগ ধৰণৰ মৰমীয়াল আৰু বৰ মানে একদম মাটিৰ মানুহ আৰু মানে তোমালোকে মানে পালে মানে নেৰিবাই মানে এনেকুৱা মানে বহুত মানে বেলেগ ধৰণৰ মৰমীয়াল মানুহ আৰু নিজৰ মানে ককাই ভাই ঘৰৰ মানুহৰ নিচিনা মানে দুইজনে। তো তেনেকৈ আৰু দুইজনৰ লগতে বৰ্তমানলৈকে কাম কৰিবলৈ মানে সৰুকৈ হ'লেও অলপকৈ হ'লেও কাম কৰিবলৈ সুযোগ পাইছোঁ। ৰিচেণ্টলিও কিবা এটা মই জুবিন দাৰ গান তাত বজাইছোঁ। আই হোপ সেইটো ভালকৈ ওলাওক। তাৰ আগতেও মই কেইবাটাও গান বজাইছোঁ জুবিন দাৰ, আৰু পাপন দাৰো মই এটা গান বজাইছোঁ আৰু লাইভতো তেনেকৈ বজাবলৈ পাইছোঁ। আৰু আই হোপ ইন ফিউচাৰ আৰু অপৰচুনিটি আহিব, মই বজাবলৈ পাম তেনেকুৱা অসমীয়া গানত বা হিন্দী গানত যিয়ে হওক। আৰু বহুত সপোন আছে। তো এই মানুহ দুজনৰ কথা বহুতে সুধি থাকে কাৰণে আজি ক'লোঁ। এনেই গিটাৰ বজাই থকাতকৈ আজি অলপ কথাকে পাতোঁ বোলো। কেতিয়াবা কথা পাতিও ভাল লাগে। তো এইটো মোৰ নিজৰ এক্সপিৰিয়েঞ্চটো, জাৰ্ণিটো শ্বেয়াৰ কৰিলোঁ। দুজন অসমৰ মেইন মিউজিকৰ ইমান ওপৰত থকা বা উচ্চ স্থানত থকা, ইমান ভাল কাম কৰি থকা মানুহ। আৰু আমি একচুৱেলি বহুত কানেক্ট কৰোঁ, বিকজ আমি ভূপেন হাজৰিকাৰ টাইমত সেই সময়ত আমি ইমান আমাৰ দেউতাহঁতে পাইছিলে, ইমান হেৰি পোৱা নাছিলোঁ, আমি পোৱা নাছিলোঁ। এইটো কিন্তু বহুত পাৰ্চনেল হয়, বিকজ আমি বহুত প্ৰথমৰ পৰা মানে সৰুৰ পৰা পাইছোঁ বস্তুবিলাক। সেইকাৰণে জুবিন দা, পাপন দা দুজনকে বহুত ভাল পাওঁ। আৰু দুজনৰ লগতে বহুত আৰু আগলৈ কাম কৰিবলৈ পাম বুলি আশা কৰিছোঁ। আৰু দুজনকে বহুত বহুত মানে আৰু শুভেচ্ছা দিছোঁ যে সদায় আৰু ভাল কাম কৰি অসমৰ নাম পূৰা উজ্বলাই থাকক। আৰু সেয়াই আজিৰ ভিডিঅ'টো। আই হোপ তোমালোকে চাইছা ভিডিঅ'টো লাষ্টলৈকে। আৰু নেক্সট যদি ভাল লাগে এনেকুৱা টপিকত ক'বা, মই আৰু ভিডিঅ' দিম। আৰু বহুত এক্সপিৰিয়েঞ্চ আছে, 15 yearsৰ এক্সপিৰিয়েঞ্চ আছে মোৰ ওচৰত, যে কিবা কিবি সৰু সুৰা ঘটনা, তো সেইবিলাকো ক'ম। বহুত জমনি জমনি ঘটনাও আছে। চ' চি ইউ চুন, বাই বাই, থেংক ইউ।